পুষ্টিহীনতাত ভুগি থকা শিশুসকলৰ বাবে গোলাঘাটত পুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন আৰু সন্ধিয়া চিকিৎসা সেৱা মুকলি। গোলাঘাট জিলাত পুষ্টিহীনতাত ভুগি থকা শিশুসকলৰ পৰিয়ালৰ বাবে এটি আনন্দৰ সংবাদ। কাৰণ এতিয়াৰ পৰা আপোনাৰ শিশুটি যদি পুষ্টিহীনতাত ভুগিছে তেনেহ'লে পলম নকৰি গোলাঘাটৰ শ্বহীদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত সংযোজিত কৰা পুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰলৈ আহক, য'ত আপোনাৰ শিশুটিক পুষ্টি পুনৰ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আজি এই পুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। ইয়াৰ উপৰিও তেখেতে সন্ধিয়া চিকিৎসা সেৱাৰ কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আজি এই পুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰৰ জৰিয়তে জিলাখনত পুষ্টিহীনতাত ভুগি থকা শিশুসকল বিশেষভাৱে লাভান্বিত হোৱাৰ লগতে দিনৰ ভাগত যিসকল ৰোগীয়ে চিকিৎসালয়ত আহিবলৈ অসুবিধা হয় তেনে ৰোগীক সন্ধিয়া চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। দুইটাই আচলতে অতি ভাল পদক্ষেপ। মই স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন, ডিচি ডাঙৰীয়া বিশেষকৈ ডক্টৰসকলকো শুভকামনা জ্ঞাপন কৰিছিলোঁ। বহুদিনৰ পৰা মই চেষ্টা কৰি আছিলোঁ এটা NRC ইয়াত স্থাপন কৰিব লাগে। যোৱা যেতিয়া আমি বৰ্ডৰ মিটিং পাতিছিলোঁ তেতিয়া আমি স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰিছিলোঁ আৰু নতুন ডেপুটি কমিশ্যনাৰ অহাৰ পিছত তেখেতে গোটেই প্ৰচেষ্টাটো ত্বৰান্বিত কৰিলে আৰু অতি সোনকালে এটা NRC কেন্দ্ৰ এটা আমি পাইছোঁ। NRC মানে হৈছে নিউট্ৰিচনেল ৰিহেবিলিটেশ্যন চেণ্টাৰ। ইয়াত যিবিলাক পুষ্টিহীনতাত ভোগা শিশুবিলাক আছে তেওঁলোকক ইয়াত ৰখা হয় 14 দিনৰ কাৰণে। প্ৰথম পৰ্যায়ত 14 দিন আৰু সেই 14 দিনত তেওঁলোকক প্ৰপাৰ নিউট্ৰিচনেল ট্ৰিটমেণ্ট কৰা হয় আৰু প্ৰতিদিনে ৰোগীগৰাকীৰ মাকক 200 টকাকৈ আমি তেওঁলোকক দিওঁ। গতিকে প্ৰায়ভাগে হয়তো 14 দিনতে ভাল হৈ যায়। যদি ভাল নহয় তেতিয়ালৈকে 1 মাহলৈকে তেওঁলোকক ইয়াত চিকিৎসা প্ৰদান কৰা হয়। সুন্দৰভাৱে 2টা ৰুম ইয়াত তৈয়াৰ কৰা হৈছে। তাত ল'ৰা ছোৱালীবিলাক মাকলৈ থাকিব, তেওঁলোকে প্লেয়িং এৰিয়াবিলাকো আছে। মই আশা কৰিছোঁ যে এই চেণ্টাৰটোৱে জিলাখনত যিবিলাক পুষ্টিহীনতাত ভোগা শিশু আছে সেইসকলক পুষ্টিহীনতাৰ আওতাৰ পৰা আঁতৰাই অনাত এটা সহায়ক ভূমিকা গ্ৰহণ কৰিব। দ্বিতীয়তে হৈছে ইভিনিং OPD। ইভিনিং OPDটো এটা বৰ প্ৰয়োজনীয় এটা সেৱা। কাৰণ বহুতো মানুহে দিনত কেতিয়াবা ব্যস্ততাত আহিব নোৱাৰে। কোনোবা দিন হাজিৰা কৰা এজন ব্যক্তি দিনত হয়তো হাজিৰা কৰিছে, তেওঁৰ ৰোগ হ'ল, তেওঁৰ পৰিয়াল আহিব নোৱাৰে, ৰাতি তেওঁলোকে ইয়াত সেৱা পাব। আৰু চিকিৎসকসকল ইয়াত যিসকল কৰ্মৰত চিকিৎসকসকল আছে, জইণ্ট ডাইৰেক্টৰে কৈছে মই ইয়াত আহিম, বাসুপাইনে কৈছে মই সন্ধিয়া ময়ো বহিম, তেওঁলোকে নিজে মানে স্বইচ্ছাই তেওঁলোকে সেৱা আগবঢ়াব পাৰিব। সেইটো এটা অপশ্যন আছে। আৰু দ্বিতীয়তে যদি কিবা তেওঁলোকে ৰেমুনাৰেশ্যন বিচাৰে, আমাৰ যিখিনি ইয়াত মান্থলি জমা পুঁজি আছে বা আমাৰ NRSMে কৈছে তেওঁলোকে আমাক সহায় কৰিব। তেওঁলোকক আমি এটা সকাহ দিবৰ কাৰণে আৰ্থিক মানে এটা ৰেমুনাৰেশ্যন এটা দিম। ঠিক ফিজ বুলি আমি নকওঁ। এটা কথা হৈছে চিকিৎসকসকলৰ যিটো মানৱ সেৱা সেইটো এটা প্ৰতিফলন সেনেকুৱা ধৰণৰ এটা স্বইচ্ছাই তেওঁলোকে আগবাঢ়ি আহিছে বহুত চিকিৎসকে। গতিকে মই সকলোকে চিকিৎসকসকলক অভিনন্দন জনাইছোঁ যে এই ইভিনিং OPD যাতে সফলভাৱে গোলাঘাটত আমাৰ ইয়াতে যাতে পৰিচালনা হয়। ৰিপৰ্টাৰ লাইভ অসম।